নমস্কাৰ অসম পুলিচৰ এবিবি এছআৰ বহুত ইম্পৰ্টেণ্ট ক্লাছ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল আমি আজি ক্লাছত পেট নেমৰ লগতে এনেকুৱা কিছুমান কোৱেশ্চন ডিছকাছ কৰিম যি পৰীক্ষাত অহাটো 100% কমন আপোনালোকে জানে আমি কমন কোৱেশ্চনবোৰ ডিছকাছ কৰি আছোঁ ক্লাছৰ জৰিয়তে যদি ক্লাছবোৰ কৰা নাই আমাৰ অনলাইন ক্লাছবোৰ কৰিব পাৰে আমি ডেইলি 9 বজাত আমি অনলাইন ক্লাছ কৰোঁ আৰু অফলাইন ক্লাছবোৰ আমাৰ ৰেকৰ্ডিং ক্লাছ চলি থাকে আৰু ইয়াৰ পিছতো আপোনালোকৰ কাৰণে এটা অফাৰ চলি আছে যিসকলে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে অসম পুলিচৰ পৰীক্ষাৰ কাৰণে এবিবি আছে সকলোবোৰ কমন কোৱেশ্চন 3000তকৈ অধিক কোৱেশ্চন পাব মাত্ৰ আপোনালোকে 149 ৰুপিজ এটা পে কৰিব লাগিব 149 টকাত আপোনালোকে 3000 কোৱেশ্চন পাই আছে ইয়াতকৈ আৰু কি ডাঙৰ কথা লাগে আপোনালোকক হয়নে নহয় ইয়াতকৈ আৰু কি লাগে গতিকে 150 টকা 49 টকা আপোনালোকৰ কাৰণে একো ডাঙৰ কথা নহয় যদি আপোনালোকক সময় পায় যদি হাতত পইচা আছে এই পিডিএফকেইটা লৈ লওক বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব গতিকে মই নাম্বাৰটো দি দিছোঁ এইটো নাম্বাৰত পে'মেণ্ট কৰি আপোনালোকে পিডিএফকেইটা ল'ব পাৰিব নাম্বাৰটো হৈছে 8638686390 অ'কে নাম্বাৰটো মই আকৌ এবাৰ কৈছোঁ 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে 3000তকৈ অধিক আপোনালোকে যি আমাৰ পিডিএফ আছে সকলোবোৰ পিডিএফ আপোনালোকে পাই যাব ক্লাছত যিবোৰ আমি ডিছকাছ কৰিছোঁ অ'কে চ' এতিয়া আৰম্ভ কৰি ওলাইছোঁ আমাৰ আজিৰ ক্লাছটো প্ৰথম কুৱেশ্যনটো কি আছে চোৱা হু ইজ ন'ন উপন্যাস সম্ৰাট গতিকে আমাৰ বিভিন্নজনৰ লিখক আৰু সাহিত্যিকৰ কি বুলি জনা যায় আমাৰ পৰীক্ষাত আহে নিশ্চয়কৈ হয়নে নহয় গতিকে উপন্যাস সম্ৰাট বুলি কাক জনা যায় আমি সকলোৱে জানো কাক জনা যায় ৰজনীকান্ত বৰদলৈ তেখেতক উপন্যাস সম্ৰাট বুলি জনা যায় কাক জনা যায় ৰজনীকান্ত বৰদলৈ মনত থাকিব গুড নেক্সট আহিছোঁ হু ইজ ন'ন এজ লৌহ মানৱ আমাৰ লৌহ মানৱ বুলি কাক জনা যায় অসমত লৌহ মানৱ আইৰণ মেন অসমৰ বিষ্ণুৰাম মেধি আৰু ভাৰতৰ আইৰণ মেন কোন চৰ্দাৰ বল্লভভাই পেটেল তেখেতক লৌহ মানৱ বুলি কোৱা হয় হয়নে নহয় কিন্তু অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয় বিষ্ণুৰাম মেধিক কোৱা হয় মনত ৰাখিব আৰু আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে বিভিন্ন দেশৰ ৰাজধানীৰ কথা আহিব পাৰে ভাৰতৰ ৰাজধানী কি দিল্লী হয়নে নহয় আফগানিস্তানৰ ৰাজধানী কি কাবুল আলজেৰিয়াৰ ৰাজধানী কি আলজেৰিয়া আৰ্জেণ্টিনাৰ ৰাজধানী কি বুনছ আয়াৰ্ছ অষ্ট্ৰিয়াৰ ৰাজধানী বিয়না অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনকৰা ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়া বলিভিয়াৰ ৰাজধানী লাপাষ্ট বুলগেৰিয়াৰ ৰাজধানী ছফিয়া কানাডাৰ ৰাজধানী ওটাবা চীন দেশৰ ৰাজধানী বেইজিং এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোক আহিব পাৰে মই ক্লাছৰ মাজতে বিভিন্ন ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰিম গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব শেষলৈকে চাব আৰু যদি চেনেলটো ভাল পায় লাইক কমেণ্ট চাই লগত আমাৰ বিশ্বাসী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ৰূপকোঁৱৰ বুলি কাক জনা যায় আমি সকলোৱে জানো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতক কি বুলি জনা যায় ৰূপকোঁৱৰ বুলি জনা যায় হয়নে নহয় কি বুলি জনা যায় তেখেতক ৰূপকোঁৱৰ বুলি জনা যায় আমি তিনিটা কুৱেশ্যন এলৰেডি ডিছকাছ কৰিলোঁ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ৰজনীকান্ত বৰদলৈ লৌহ মানৱ বুলি কাক জনা যায় অসমৰ বিষ্ণুৰাম মেধি ৰূপকোঁৱৰ বুলি কাক জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালা আশা কৰোঁ মনত ৰাখিব হয়নে নহয় নেক্সট তোমালোকক এটা কুৱেশ্যন মই সোধোঁ তোমালোকে এনচাৰ দিবলৈ ট্ৰাই কৰিবা বিশ্বৰ সকলোতকৈ ডাঙৰ চলচ্চিত্ৰ ঘৰ কোনটো কোনোবাই জানেনে বিশ্বৰ সকলোতকৈ ডাঙৰ কোনে ক'ব পাৰিবা নাজানা নহয় ইণ্টাৰেষ্টিং হয়নে নহয় বিশ্বৰ সবাতোকৈ ডাঙৰ চলচ্চিত্ৰ ঘৰটো নিউয়ৰ্কৰ ৰেডিঅ' চিটিত আছে নিউয়ৰ্কৰ ৰেডিঅ' চিটি মিউজিক হল অ'কে যাক ক্ষমতা শ্বেয়াৰৰ বাবে বিখ্যাত সবাতোকৈ ডাঙৰ চিনেমা হল চলচ্চিত্ৰ ঘৰ অ'কে নেক্সট কুৱেশ্যনটো লাইছোঁ হু ইজ ন'ন এজ ৰংগাজিয়া কবি গতিকে ৰংগাজিয়া কবি বুলি কাক জনা যায় মহিম বৰাক জনা যায় কাক জনা যায় মহিম বৰাক জনা যায় হয়নে নহয় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় প্ৰতিমাৰ খনিকৰ আগতে আপোনালোকে ক্লাছ 8-9ত পাইছে হয়নে নহয় গতিকে অসমীয়া কিতাপখনত ইয়াৰ ভিতৰত থাকিবই যিসকলে আছামিছত মেজৰ লৈছে তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে হু ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা এইটো কুৱেশ্যন আপোনালোকে এনচাৰ দিবচোন হু ইজ ন'ন এজ গীতি কবি বুলি কাক কোৱা হয় মই অপশ্যনটো এনচাৰটো নকৰাৰ আগতে আপোনালোকে এনচাৰটো দিবলৈ ট্ৰাই কৰিবচোন গীতি কবি বুলি কাক কোৱা হয় মনত আছে কাক কোৱা হয় গীতি কবি বুলি নাই নহয় কৈ দিছোঁ গীতি কবি বুলি কাক কোৱা হয় জানেনে পাৰ্বতী প্ৰসাদ বৰুৱা তেখেতক গীতি কবি বুলি কোৱা হয় অ'কে ঠিক আছে ভাল লাগিছেনে ঠিক আছে মই এটা আপোনালোক কুৱেশ্যন সোধোঁ এই কুৱেশ্যনটো এনচাৰ দিব কুৱেশ্যনৰ মাজতে মই কুৱেশ্যন কৰিম কিন্তু ক্লাছটো সেইকাৰণে ইম্পৰ্টেণ্ট অ'কে ভাৰতৰ সৰ্বপ্ৰথম চলচ্চিত্ৰখনৰ নাম কি কমেণ্ট কৰাচোন কোনে কোনে জানা আমাৰ ভাৰতৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ বা ফিল্মখনৰ নাম কি পৰীক্ষাত আহে কিন্তু আপোনালোকে এইটো হোমৱৰ্ক হিচাপে মোক দিছোঁ এইটো মোক এনচাৰ দিব লাগিব মই অকণমান সময় দিছোঁ
ভাৰতৰ সৰ্বপ্ৰথম চলচ্চিত্ৰখনৰ নাম কি নাজানে ইয়েছ ভাৰতৰ সৰ্বপ্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে ৰজা হৰিচন্দ্ৰ মনত ৰাখিব কি ক'লো মই ৰজা হৰিচন্দ্ৰ সেইখন হৈছে ভাৰতৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ ওকে মনত ৰাখিব দেই নেক্সট কোৱেশ্চন হু ইজ ন'ন এজ জ্ঞান মালিনীৰ কবি বুলি কাক কোৱা হয় জ্ঞান মালিনীৰ কবি বুলি মফিজুদ্দিন আহমেদ হাজৰিকা তেখেতক জ্ঞান মালিনীৰ কবি বুলি কোৱা হয় মনত থাকিবনে মফিজুদ্দিন আহমেদ হাজৰিকা তেখেতক জ্ঞান মালিনীৰ কবি বুলি কোৱা হয় নেক্সট কোৱেশ্চন হু ইজ ন'ন এজ বীৰবলা বুলি কাক জনা যায় কনকলতা বৰুৱা তেখেতক বীৰবলা বুলি জনা যায় হয়নে বীৰবলা বুলি জনা যায় কাক জনা যায় কনকলতা বৰুৱা ওকে নেক্সট এটা কোৱেশ্চন আপোনালোক কৰোঁ মই ভাৰতীয় আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল কনকলতাৰ লগতে ভাৰতীয় আন্দোলনৰ সম্বন্ধ আছে কিন্তু ইয়েছ ভাৰতীয় আন্দোলন কেতিয়া হৈছিল 1942 হৈছিল হয় নে নহয় ভাৰতীয় আন্দোলন ক'ৰ পৰা ক'লৈ হৈছিল ভাৰতীয় আন্দোলন মুম্বাইৰ পৰা হৈছিল গতিকে ভাৰতীয় আন্দোলনৰ লগতে কনকলতা বৰুৱাৰ এটা গভীৰ সম্পৰ্ক আছে কোনে ক'ব পাৰিব কমেণ্ট কৰিবচোন নেক্সট কোৱেশ্চন হু ইজ ন'ন এজ বিহগী কবি বুলি কাক জনা যায় আমি সকলোৱে পঢ়িছোঁ ৰঘুনাথ চৌধুৰীক তেখেতক বিহগী কবি বুলি জনা যায় কাক জনা যায় ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় বিহগী কবি বুলি জনা যায় মনত ৰাখিবনে ঠিক আছে কেনেকুৱা লাগিছে ক্লাছ কৰি নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ইজ ন'ন এজ বাগ্মী বৰ বুলি কাক জনা যায় বাগ্মী বৰ বুলি জনা যায় নীলমণি ফুকনক কাক জনা যায় নীলমণি ফুকনক বাগ্মী বৰ বুলি জনা যায় অ'কে মনত থাকিব আমি আসাম পুলিচৰ এছআই লগতে ABB পৰীক্ষাৰ কাৰণে খুব তীব্ৰ গতিত আমি আমাৰ ক্লাছবোৰ কৰি আছোঁ গতিকে ইয়াৰ মাজতে আমাৰ আৰু অন্য ক্লাছো আছে লুচেন জিকে ক্লাছ আমি কৰি আছোঁ সকলোবোৰ পৰীক্ষাৰ কাৰণে ৰেলৱে ক্লাছ কৰি আছোঁ SSC ক্লাছ কৰি আছোঁ গতিকে বহুকেইটা ক্লাছ আমাৰ লগত আপোনালোকে ফ্ৰীতে কৰিব পাৰিব কোনো পইচা দিব নালাগে কিন্তু PDF লাগিলে আপোনালোকে 149 পে' কৰিব লাগিব যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে আসাম পুলিচে হওক ৰেলৱেৰ কাৰণে হওক প্ৰতিটোৰে 149 প্ৰাইচ গতিকে আসাম পুলিচৰ যদি PDF লাগে আপোনালোকে পাই যাব মাত্ৰ 149 ৰুপিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব 86386863 এই নাম্বাৰটোত অ'কে ঠিক আছে মই আপোনাক এটা কোৱেশ্চন সুধো আপোনালোকে এনসাৰটো দিব ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল আমাৰ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হৈছিল ৰিজাৰ্ভ বেংকটো আমাৰ স্থাপন কৰা হৈছিল 1935ত কেতিয়া স্থাপন কৰা হৈছিল 1935ত আমাৰ ৰিজাৰ্ভ বেংকটো স্থাপন কৰা হৈছিল আৰু ভাৰতৰ ভূ উপগ্ৰহটোৰ নাম কোনোবাই জানেনে নাজানে নহয় তেতিয়া মই কৈ দিছোঁ ভাৰতৰ ভূ উপগ্ৰহটোৰ নাম হ'ল এথল হয়নে নহয় আৰু এটা কোৱেশ্চন মই আপোনালোকক কৈ দিওঁ এইটো বহুত ইম্পৰ্টেণ্ট ভাৰতৰ সোণ ক'ত পোৱা যায় গোল্ড ক'ত পোৱা যায় আমাৰ ভাৰতৰ কৰ্ণাটকৰ ৰাজ্য কোলাৰত গোল্ড পোৱা যায় ইয়াৰ ভিতৰত কোৱেশ্চন প্ৰায় আহে কিন্তু সেইটো মনত ৰাখিবা অ'কে গোল্ড ক'ত পোৱা যায় কোলাৰত নেক্সট আপোনালোকক এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ প্ৰায় আহে অ'কে ভাৰতৰ কোন ৰাজ্যত উৰ্দু ভাষাই দ্বিতীয় ভাষাৰ সন্মান লাভ কৰিছিল বিহাৰ আৰু উত্তৰ প্ৰদেশত উৰ্দু ভাষাই দ্বিতীয় ভাষা হিচাপে সন্মান লাভ কৰিছিল এইটো মনত ৰাখিবা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ইজ ন'ন এজ লোকপ্ৰিয় বুলি আমি কাক জানো কাক চিনি পাওঁ গোপীনাথ বৰদলৈ তেখেতক লোকপ্ৰিয় বুলি জানিও হয়নে নহয় কাক জানো গোপীনাথ বৰদলৈ কি বুলি জানো লোকপ্ৰিয় বুলি জানো কিয় জানো তেখেতে মানুহৰ মাজত লোকসকলৰ মাজত প্ৰিয় হৈ পৰিছিল সেইকাৰণে তেখেতক লোকপ্ৰিয় বুলি অভিহিত কৰা হৈছিল না এটা সম্বোধন তেখেতক প্ৰদান কৰা হৈছিল মনত থাকিব অ'কে আপোনালোকে জানেনে বিশ্বৰ এবিধ পক্ষী আছে যিয়ে বাঘৰ দৰে মাত লগায় কোনোবাই জানেনে সেই পক্ষীবিধৰ নাম কি আৰু ক'ত পোৱা যায় সেই পক্ষীবিধ হৈছে বিতন পক্ষী যিয়ে বাঘৰ দৰে মাত লগায় গৰ্জি উঠে আৰু সেই পক্ষীবিধ ক'ত পোৱা যায় দক্ষিণ আমেৰিকাত পোৱা যায় সাউথ আমেৰিকা অ'কে সাউথ আমেৰিকাত পোৱা যায় নেক্সট কোৱেশ্চন হু ইজ ন'ন এজ কলাগুৰু বুলি কাক জনা যায় বিষ্ণুপ্ৰসাদ ৰাভা তেখেতক কলাগুৰু উপাধিৰে সন্মানিত কৰা হৈছিল তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হিচাপে আমি তেখেতক জানো হয়নে নহয় কাক জানো কলাগুৰু হিচাপে বিষ্ণুপ্ৰসাদ ৰাভা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ইজ ন'ন এজ ত্যাগবীৰ বুলি আমি কাক চিনি পাওঁ হেম বৰুৱাক আমি ত্যাগবীৰ বুলি চিনি পাওঁ অ'কে হেম বৰুৱা আৰু ইয়াতে আৰু তোমালোকক বিভিন্ন ধৰণৰ আমি কমন কুৱেশ্যনবোৰ এইকাৰণে ডিছকাছ কৰি আছোঁ তোমালোকৰ পৰীক্ষাত প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা হয়নে নহয় চ' তোমালোকে মই কেইটামান কুৱেশ্যন তোমালোকক হোমৱৰ্ক হিচাপে দিম তোমালোকে সেইকেইটা নোট ডাউন কৰিবা মই সেইকেইটা কুৱেশ্যন মই কৈ যাম তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা অ'কে তোমালোকে জানানে আগতে আমাৰ
পেপাৰ পঢ়াৰ যুগ আছিল হয় নে নহয় বাতৰি কাকতৰ যুগ আছিল কিন্তু এখন দেশ আছে যিয়ে কাপোৰত বাতৰি কাকত হিচাপে ছপাইছিল মানে বিশ্বৰ কোনখন দেশত কাপোৰত বাতৰি ছপোৱা হয় মানে তেখেতৰ কাপোৰতেই বাতৰি ছপোৱা হয় কাগজৰ তাতে ব্যৱহাৰ নহয় কোনখন দেশত কোনোবাই ক'ব পাৰিবা কাপোৰত বাতৰি ছপোৱা দেশখনৰ নাম স্পেইন ওকে স্পেইনত বাতৰি কাকত ক'ত ছপোৱা হয় কাপোৰত ছপোৱা হয় মানুহৰ লাওখোলাত কেইডাল হাড় থাকে মানুহৰ আমাৰ মাথাৰ যিটো লাওখোলা আছে আমি গম পাওঁ যে মানুহৰ শৰীৰত 206ডাল হাড় আছে হয় নহয় কেইডাল হাড় আছে 206ডাল হাড় আছে কিন্তু মানুহৰ যিটো লাওখোলা আছে সেই লাওখোলাত কেইডাল হাড় আছে এটো ডিএমই এক্সামৰ কাৰণে আসাম পুলিচৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট মানুহৰ এটো কথা মনত ৰাখিবা তোমালোকে মানুহৰ যিটো লাওখোলা আছে তাতে 22ডাল হাড় আছে 22ডাল হাড় আছে ওকে আৰু মানুহৰ ৰাজহাড়ৰ মুঠ গাঁঠিৰ সংখ্যা কিমানটা আছে আমাৰ ৰাজহাড়ত যেইকেইটা ৰাজহাড় তোমালোকে চিনি পোৱা নহয় ৰাজহাড়ৰ বাবে আমি পোন্ধৰ আছো না নাই ৰাজহাড়ৰ বাবে ইয়েস আমি ৰাজহাড়ৰ বাবে পোন্ধৰ আছো গতিকে ৰাজহাড়ত আমাৰ গাঁঠিৰ সংখ্যা কেইটা আছে কোনোবা ক'ব পাৰিবা ৰাজহাড়ত আমি গাঁঠিৰ সংখ্যা কেইটা আছে ইয়েস আমাৰ ৰাজহাড়ত গাঁঠিৰ সংখ্যা কেইটা আছে 33 33টা আমাৰ ৰাজহাড়ত গাঁঠিৰ সংখ্যা আছে কেইটা ৰাজহাড়ত গাঁঠিৰ সংখ্যা আছে 33টা এইটো কথা মনত ৰাখিবা আৰু আমাৰ মানুহৰ লাওখোলাৰ মুঠ হাড়ি কেইডাল আছে 22ডাল আছে হয়নে নহয় আমাৰ মানুহৰ এজন স্বাস্থ্যৱান ব্যক্তিৰ শৰীৰত কিমান তেজ থাকে জানেনে আমাৰ যে মানুহৰ অকনমান দুৰ্বল হলে যে তেজৰ প্ৰয়োজন হয় কাৰবাক যে ব্লাড দিব লাগে ব্লাড ডোনেশন কেম্প বহুৱা হয় কিহৰ কাৰণে কাৰণ আমাৰ মানুহৰ দেহত সুস্থ মানুহৰ দেহত 5 পৰা 6 লিটাৰ তেজ থকাটো বাউণ্ড মানে 5 পৰা 6 লিটাৰ যদি আপোনাৰ দেহত তেজ থাকে তেনেহলে আপুনি সুস্থ বুলি প্ৰমাণিত হয় যদি আপোনাৰ দেহত 5 পৰা 6 লিটাৰ তেজ নাথাকে হিমোগ্লোবিন কমি যায় তেতিয়া হলে আপোনালোকে বিভিন্ন ধৰণৰ ৰোগৰ আক্ৰমণ পৰিব পাৰে সেই কাৰণে মানুহৰ দেহত 5 পৰা 6 লিটাৰ পৰ্যন্ত তেজ থাকিব লাগে ওকে এটো মনত ৰাখিবা খুবেই ইম্পৰ্টেন্ট হয় কেনেকুৱা লাগিছে ক্লাস কৰি নজনা কথা বহুত জানিব পাৰিছানে আৰু এটা ইন্টাৰেষ্টিং তোমালোক কোৱেশ্চন কও ক্লাসটো কৰি যদি কৰিব বিচাৰা হেকলৈকে কৰিব বহুত কথা জানিব পাৰিবা বিশ্বৰ কোনখন দেশত মহ পোৱা যায় বৰ্তমান মহৰ সংখ্যা বহুত বেছি হয় না নহয় মহৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ৰোগ হয় জাপানিজ এনকেফেলাইটিছ নাম শুনিছা মেলেৰিয়া নাম শুনিছা মহৰ পৰা হয় গতিকে বিশ্বৰ কোনখন দেশত মহ পোৱা নাযায় এখন দেশ আছে যিখন দেশত মহ ফ্ৰী ওকে তাতে মহ নাপায় সেইখন দেশত গলে আমাৰ ভাৰতত মহৰ সংখ্যা অত্যন্ত বেছি কাৰণ মানুহে নলা সাফা নকৰে জাবৰ জোথৰ জতে ততে পেলায় ওচৰত পানী জমা কৰি ৰাখে গতিকে সেইভাবে মহৰ সংখ্যাটো বেছি কিন্তু বিশ্বৰ এখন দেশ আছে যত মহ পোৱা নাযায় সেইখন হৈছে ফ্ৰান্সত কত ফ্ৰান্সত কি পোৱা নাযায় মহ পোৱা নাযায় এটো মনত ৰাখিবা কি পোৱা নাযায় মহ পোৱা নাযায় কত ফ্ৰান্সত ওকে এটো কিন্তু বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় নহয় সো নেক্সট কোৱেশ্চনটো লাইছো Who is known as Tyagbeer? Tyagbeer বুলি আমি কাক চিনি পাও Tyagbeer বুলি আমি এজন কবিক চিনি পাও হেম বৰুৱা তেখেতক আমি কি বুলি কও Tyagbeer বুলি কও হয়নে কাক কও হেম বৰুৱাক আমি কি বুলি কও Tyagbeer বুলি কও আমি বিভিন্নজনৰ কবি কি নামেৰে জনা যায় আমি খুবেই ইম্পৰ্টেন্ট কাৰণ পৰীক্ষাত ইয়াৰ ভিতৰত টপিক 100% কমন স্ট্যাটিক জিকেৰ ওপৰতে আহে সো তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা Who is known as কৰমবীৰ বুলি কাক জনা যায় কৰমবীৰ বুলি কোনজন কবিক জনা যায় নবীন চন্দ্ৰ বৰদলৈ নামটো মনত ৰাখিবা নবীন চন্দ্ৰ বৰদলৈ কৰমবীৰ বুলি জনা যায় ওকে কাক জনা যায় নবীন চন্দ্ৰ বৰদলৈ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়নে ইম্পৰ্টেন্ট হয় না নহয় বিশ্বৰ সকলোতকৈ ডাঙৰ বা বিশ্বৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ কোনখন আছিল আমাৰ ভাৰতৰ ফুটা নাই ওয়াৰ্ল্ডৰ ভিতৰত সৰ্বপ্ৰথম চলচ্চিত্ৰ কোনখন আছিল লাইট অফ নিউয়ৰ্ক আমেৰিকা এখন 1913 চনতে মুক্তি পাইছিল আৰু এখন বিশ্বৰ ভিতৰত সৰ্বপ্ৰথম চলচ্চিত্ৰ আছিল হেতু মনত ৰাখিবা লাইট অফ নিউয়ৰ্ক তোমালোক যদি ক্যাপিটালৰ কথা কোৱা হয় জাপানৰ ক্যাপিটাল কি বা জাপানৰ ৰাজধানী কি বহুতে নাজানে বহুত লৰা ছোৱালীয়ে নাজানে এটা কথা কও জাপানৰ ৰাজধানী হৈছে টকিঅ আৰু জাপানত কি ধৰণৰ মুদ্ৰা ব্যৱহাৰ হয় ইয়েন ব্যৱহাৰ হয় জাপানত হয় না নহয় নাইজেৰিয়াৰ ৰাজধানী কি নাইজেৰিয়াৰ ৰাজধানী হৈছে অবুজা আৰু নাইজেৰিয়াত কি কাৰেন্সি ব্যৱহাৰ হয় নাইজেৰিয়াত নেৰা কাৰেন্সি ব্যৱহাৰ হয় মনত ৰাখিবানে ওকে আমাৰ মানুহৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অংগ কোনটো আমাৰ মানুহৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অংগ কোনটো স্কিন হয়নে আমাৰ মানুহৰ শৰীৰৰ সকলোতকৈ ডাঙৰ স্কিন আৰু অংগ বুলি ক'লে
যকৃত ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ হু ইজ ন'ন এজ ধনী কবি ধনী কবি হিচাপে কাক জনা যায় বিনন্দ চন্দ্ৰ বৰুৱাক তেখেতক ধনী কবি বুলি জনা যায় কাক জনা যায় ধনী কবি বুলি জনা যায় বিনন্দ চন্দ্ৰ বৰুৱা ওকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু বহুত কুৱেশ্যন আছে তোমালোকক মই কৈ যাম তোমালোকে মুঠতে লিখি থৈ যাবা ওকে এটা কথা গম পাইছা নাই পৰীক্ষা যে ওচৰে আহিছে কথাটো গম পাইছা নাই নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ভাঙনি কোঁৱৰ বুলি কাক জনা যায় আনন্দ চন্দ্ৰ আগৰৱালা তেখেতক কি কোঁৱৰ বুলি জনা যায় ভাঙনি কোঁৱৰ বুলি জনা যায় ওকে মনত ৰাখিব গুড নেক্সট কুৱেশ্যনটো আহিছোঁ হু ইজ ন'ন এজ পাপৰিৰ কবি বুলি কাক জনা যায় বহুত ইম্পৰ্টেণ্ট গণেশ চন্দ্ৰ গগৈ তেখেতক পাপৰি কবি বুলি জনা যায় কাক জনা যায় গণেশ চন্দ্ৰ গগৈ মই সুধিম কিন্তু ক্লাছৰ মাজত কেতিয়াবা পাপৰি কবি বুলি কাক জনা যায় যদি ক'ব নোৱাৰে নহয় মই আঁঠু কৰাই থৈ দিম বুজি পাইছে না কি কৈছোঁ বিশ্বৰ গৰম পানীৰ হ্ৰদ কোনটো কোনোবাই ক'ব পাৰিবনে বিশ্বৰ গৰম পানীৰ হ্ৰদ কোনটো কোনোবাই ক'ব পাৰিবনে নাজানে নহয় বৈকাল হ্ৰদ হৈছে বিশ্বৰ গৰম পানীৰ হ্ৰদ ওকে বৈকাল হ্ৰদ ওকে এইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ সিংহ পুৰুষ হিচাপে কাক জনা যায় এইটো কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ অলৰেডি হয়নে নহয় ৰাধা গোবিন্দ বৰুৱা তেখেতক সিংহ পুৰুষ বুলি জনা যায় কাক জনা যায় ৰাধা গোবিন্দ বৰুৱা মনত থাকিবনে নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ অতীন্দ্ৰ বড়ি কবি গতিকে অতীন্দ্ৰ বড়ি কবি বুলি কাক জনা যায় নলিনীবালা দেৱী তেখেতক অতীন্দ্ৰ বড়ি কবি হিচাপে জনা যায় ওকে মনত থাকিব আৰু বহুত কুৱেশ্যন আছে ধৈৰ্য ধৰা নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ অভিনয়াচাৰ্য গতিকে অভিনয়াচাৰ্য বুলি কাক জনা যায় ব্ৰজনাথ শৰ্মা তেখেতক অভিনয়াচাৰ্য বুলি জনা যায় ওকে এটা মনত ৰাখিবা নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ অগ্নিকবি বুলি আমাৰ কাক জনা যায় কমলাকান্ত ভট্টাচাৰ্য তেখেতক অগ্নিকবি হিচাপে জনা যায় কেতিয়াবা আহিব পাৰে এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাত আহে অগ্নিকবি হিচাপে কাক জনা যায় কমলাকান্ত ভট্টাচাৰ্য তেখেতক অগ্নিকবি বুলি জনা যায় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ পৰাশৰ বুলি কাক জনা যায় পৰাশৰ বুলি ৰবীন দে তেখেতক পৰাশৰ বুলি জনা যায় হয়নে নহয় কাক জনা যায় ৰবীন দেক জনা যায় বিশ্বৰ সকলোতকৈ ধনী দেশখনৰ নাম আপোনালোকে জানেনে বিশ্বৰ সকলোতকৈ ধনী দেশ হৈছে কুৱেইট হয়নে নহয় বিশ্বৰ সকলোতকৈ ধনী দেশ হৈছে কুৱেইট আৰু বিশ্বৰ সকলোতকৈ দুখীয়া দেশ হৈছে ভূটান কিন্তু ভূটান এতিয়া চহকী হৈছে বাৰু এইটো কথা মনত ৰাখিব কোন দেশৰ মানুহে গছত বাস কৰে কোনোবাই ক'ব পাৰিবনে কাংগো বেচিনৰ বাসী তেখেতসকলে গছত বাস কৰে মনত ৰাখিব নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ বকুল বনৰ কবি বুলি কাক জনা যায় আনন্দ চন্দ্ৰ আগৰৱালা তেখেতক কি বুলি জনা যায় আনন্দ চন্দ্ৰ আগৰৱালা বুলি কৈছিলোঁ আনন্দ চন্দ্ৰ বৰুৱা তেখেতক বকুল বনৰ কবি বুলি জনা যায় ওকে আনন্দ চন্দ্ৰ বৰুৱা তোমালোকে জানানে আমাৰ অসমত যে প্ৰায় চাহৰ খেতি কৰা হয় অসমৰ মানুহে যে চাহ খায় হয়নে নহয় আটাইতকৈ বেছি চাহ উৎপাদন ক'ত হয় চীনত হয় বহুতে আমাৰ ভাৰতত হয় বুলি ভাবে কিন্তু আটাইতকৈ বেছি চাহ উৎপাদন হয় চাইনাত গতিকে চাহত কি তত্ত্ব পোৱা যায় তোমালোকে জানানে চাহত পোৱা যায় কফিন টুনিছ তথা থিওফাইলিন গতিকে আমি চাহ খালে যে আমাৰ মনটো ভাল লাগে গতিকে চাহৰো এটা নিচা আছে যিসকলে খায় তেওঁলোকে গম পাব হয়নে নহয় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ লোকনায়ক বুলি কাক কোৱা হয় অমিয় কুমাৰ দাস তেখেতক লোকনায়ক বুলি কোৱা হয় মনত ৰাখিবা গতিকে আমি কি আলোচনা কৰিছিলোঁ বকুল বনৰ কবি বুলি আনন্দ চন্দ্ৰ বৰুৱা লোকনায়ক বুলি ক'লে অমিয় কুমাৰ দাস আৰু পৰাশৰ বুলি ক'লে ৰবীন দেক চিনি পোৱা যায় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ৰাজপথাৰ শিল গতিকে ৰাজপথাৰ শিল বুলি কাক কোৱা হয় চক্ৰেশ্বৰ ভট্টাচাৰ্য তেখেতক ৰাজপথাৰ শিল বুলি কোৱা হয় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দেশভক্ত গতিকে দেশভক্ত বুলি ক'লে আমি এজন মানুহকে চিনি পাওঁ সেইজন হৈছে তৰুণৰাম ফুকন তেখেতক দেশভক্ত বা দেশভক্ত বুলি কোৱা হয় বা তেখেতক অভিহিত কৰা হয় গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ লুইত কোঁৱৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লুইত কোঁৱৰ বুলি কাক জনা যায় তোমালোকে জানানে ৰুদ্ৰ বৰুৱা তেখেতক লুইত কোঁৱৰ বুলি জনা যায় কাক জনা যায় ৰুদ্ৰ বৰুৱা মনত ৰাখিবা তেখেতক লুইত কোঁৱৰ বুলি জনা যায় বিভিন্ন ধৰণৰ পৰীক্ষাত আহে কিন্তু এইবিলাক কুৱেশ্যন আমি খুবেই কমন আৰু 100% কমন কুৱেশ্যন ডিছকাছ কৰিছোঁ
নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ৰসৰাজ এণ্ড সাহিত্যৰথী গতিকে সাহিত্যৰথী আৰু ৰসৰাজ বুলি কাক জনা যায় লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী আৰু ৰসৰাজ নামেৰে অভিহিত কৰা হৈছে গতিকে অভিহিত কৰা হৈছে তেখেতক আমি ৰসৰাজ আৰু সাহিত্যৰথী হিচাপে আমি চিনি পাওঁ হয়নে নহয় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ অসম কেশৰী হিচাপে কাক জনা যায় অম্বিকা গিৰি ৰায়চৌধুৰী নাম শুনিছে নহয় তেখেতক অসম কেশৰী বুলি জনা যায় হয়নে নহয় চ' আমাৰ এইকেইটা হ'ল আমাৰ যিকেইটা মই তোমালোকৰ কাৰণে লিখি আনিছিলোঁ সেইকেইটা কুৱেশ্যন উপৰিও মই তোমালোক কেইটামান কুৱেশ্যন ক'ম সেইকেইটা কুৱেশ্যন তোমালোকে মনত ৰাখিবা অ'কে তোমালোকে এটা কথা মন কৰিছেনে আমাৰ পোহৰৰ গতিবেগ কিমান প্ৰতি ঘণ্টাত বহুতে নাজানে লাইটৰ গতিবেগ কিমান লাইটৰ গতিবেগ হৈছে 2,99,776 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত আমাৰ পোহৰৰ গতিবেগ হয়নে নহয় আমাৰ পাতৰ ৰং সেউজীয়া কিয় হয় জানানে ক্ল'ৰফিলৰ কাৰণে আমাৰ পাতৰ ৰং সেউজীয়া হয় অ'কে ৰেড ষ্টাৰ বা ৰেড প্লেনেট বুলি কোনটো গ্ৰহক কোৱা হয় আমি সকলোৱে ক্লাছত ডিছকাছ কৰিছোঁ মংগল গ্ৰহক আমাৰ ৰেড প্লেনেট বুলি কোৱা হয় হয়নে নহয় চন্দ্ৰগ্ৰহণ বছৰত কেইবাৰ হয় আমাৰ বছৰত চন্দ্ৰগ্ৰহণ 3বাৰ হয় সেইটো কথা মনত ৰাখিবা সকলোকৈ বিষাক্ত পদাৰ্থ কোনটো ৰেডিয়াম হৈছে সকলোতকৈ বিষাক্ত পদাৰ্থ আৰু কিছুমান মই তোমালোক টপিকৰ ওপৰত মই কৈ দিম তোমালোকে সেইকেইটা কথা মনত ৰাখিবা তোমালোকে জানানে এবিধ প্ৰাণী আছে যাৰ ট্ৰেজ হৈছে যাৰ ব্লাড হৈছে ঠাণ্ডা গতিকে ঠাণ্ডা তেজৰ প্ৰাণী কোনটো তোমালোকে সেইটো মনত ৰাখিবা সৰীসৃপ বৰ্গৰ প্ৰাণীবোৰ ঠাণ্ডা তেজৰ প্ৰাণী অ'কে আৰু গৰম তেজৰ প্ৰাণী কোনবিলাক সন্তানধাৰী বৰ্গৰ প্ৰাণীবোৰ গৰম তেজৰ সেইকাৰণে চবচোন কিছুমান জন্তু যে যিবিলাকৰ পোৱালি থাকে সেইবিলাকৰ সন্তান জন্ম দিব পৰা যিবোৰ জন্তু আছে সেইবোৰৰ সংটো অকণমান বেছি হয়নে নহয় সেইটো কথা মনত ৰাখিবা চ' কেনেকুৱা লাগিছে ক্লাছ কৰি তোমালোকৰ যদি ক্লাছটো ভাল লাগিছে তোমালোকে এটা বেলেগ নহয় অকণমান মৰম দি কেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমাৰ ভিডিঅ'বোৰ সকলোতকৈ আহিলে আগতে চাব পৰা আৰু যিসকলে আমাৰ মেম্বাৰশ্বিপ ল'ব বিচাৰে মেম্বাৰশ্বিপো আমি দি থৈ দিছোঁ তোমালোকে মেম্বাৰশ্বিপ ল'লে আমাৰ ভিডিঅ'বোৰ চাব পাৰিবা আৰু তোমালোকৰ কমেণ্টবোৰ দিলে হাইলাইট হ'ব গতিকে মেম্বাৰশ্বিপ আমাৰ দিয়া আছে গতিকে নতুনকৈ এইটো কৈ দিছোঁ তোমালোক মেম্বাৰশ্বিপ ল'ব বিচাৰিলে ল'ব পাৰা আৰু যিসকলে আছাম পুলিচৰ পিডিএফবোৰ ল'ব বিচাৰা তেনেহ'লে অতি কম মূল্যত আমি পিডিএফবোৰ অফাৰ হিচাপে দি থৈ দিছোঁ 149 তোমালোকে 3000তকৈ অধিক কুৱেশ্যন পাবা তোমালোকে এই নম্বৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব নম্বৰটো হৈছে 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি তোমালোকে স্ক্ৰীনশ্বট দিব লাগিব তেতিয়াহ'লে তোমালোকে পিডিএফ পাই যাবা চ' আশা কৰোঁ তোমালোকে ক্লাছটো কৰি ভাল পাইছে যদি ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী মতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা অন্য ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম